চৰাইবাহী যি কমিটি ভাওনা হ'ব কমিটি ভাওনা স্থানলৈ আহি আছো কামত ব্যস্ত হৈ আছো এল যি নাথ মন্দিৰ স্থানলৈ আহিলো কিমান ৰাইজ আজি কমিটি ভাওনাৰ যি ৰভা এই ৰভাস্থলীত বৰ্তমান কিমান মানুহ কিমান বাঁহ ইয়াত যি 16খন ভাওনা একেলগে হ'ব দুটা স্থানতে হ'ব কিমান ৰাইজ এই সকলো ৰভা দিবৰ কাৰণে ওলাই আহিছে আৰু এটা স্থান দেখাম এই স্থানতে যি কমিটি ভাওনা এই স্থানতে হ'ব আৰু দেখাম ৬৫ বছৰীয়া যি ৫৬ সংখ্যক কমিটি ভাওনা আছে এই কমিটি ভাওনা স্থলীত মই আছো কৃষ্ণ কৃষ্ণ আমাৰ যি ডেকা চাম যুৱ চাম তেওঁসকলে এতিয়া ইয়াৰ ৰভা যি হোটালী হটল এইবিলাকত বাঁহ কাটি কৰি আছে মোৰ যি ফেচবুক লাইভ হৈ আছে লাইভটো সকলোৱে চাব এনেকুৱা ধুনীয়া পৰিৱেশত আছো মই এই কমিটি ভাওনা ক'লে কিবা ক'ব নেকি এল যি কমিটি ভাওনা নাথ মন্দিৰ এল কাৰ্যালয় ৰাইট চাইডে আমাৰ যি ৰভা খটা বনাই আছে এইবিলাক প্ৰতিখন খেলৰ নিজৰ যিসকল মেম্বাৰ আছে সকলোৱে চাহ খাব আমাৰ ভাইটিসকলে নিউজ কৰিয়ে আছে আমাৰ নিউজ আলা ভাইটিৰ পৰা সুধিম তেওঁৰ নাম হ'ল মানস নাথ চৰাইবাহী আমাৰ মোৰ ভাইয়ে হয় আৰু এজন দাদা আছে তাৰপিছত এইজনো দাদা তেওঁলোকে কি কয় বাৰু অলপ কওক আৰু কি পাইছোঁ আমি আজিহে আহিছোঁ নমস্কাৰ ভাল লাগিছে নমস্কাৰ আমাৰ ত্ৰিবাৰ্ষিক কমিটি ভাওনা আজি ৰাজহুৱা সমূহীয়া ৰভা নিৰ্মাণ কাম চলি আছে সকলোৱে ধৰক দেহে কেহে কাম লাগিছে আপোনাৰ হেৰি নহয় জানা হিচাপত কিমানমান বাঁহ লাগিব আমাৰ গোটেই চাৰি চাইডটো ধৰিবৰ কাৰণে ৰভাৰ কাৰণে ৫,০০০ মান লাগিব ৫,০০০ বেছি লাগিব আমাৰ ইয়াতে ১৫খন খেল আছে হয়নে প্ৰতি খেলৰ পৰা আপোনাৰ আহিব বা হিচাপ কৰি দিব পাৰে আগে হিচাপটো কৈ লওঁ ১৫খন খেল কিন্তু তাৰমানে যদি আমি ১৫খন খেল ইয়াতে আছে এই ১৫খন খেলৰ যদি আমি প্ৰতিখন খেলৰ পৰা ১০০ডালকৈ বাঁহ আহে বুলি ধৰোঁ তেনেহ'লে ইয়াতে ১৫০০ডাল বাঁহ আছে ইয়াতে অতি কমে আমাৰ হিচাপ মতে মিনিমাম ধৰক ২,২২০ বাঁহ ইয়াতে লাগিব ২,২২০ বাঁহ আৰু আমাৰ মূল যি কমিটি ভাওনা ৪ নৱেম্বৰ আৰু তাৰ মাজ মুহূৰ্তত যিখিনি প্ৰগ্ৰাম হয় সেই প্ৰগ্ৰামটোতো সকলোৱে তাত উপস্থিত নহয় কিন্তু যিটো মূল প্ৰগ্ৰাম সেই মূল প্ৰগ্ৰামত উপস্থিত হ'বৰ কাৰণে কেনেধৰণৰ আপোনাৰ মতামত আগবঢ়াব মূল ভাওনা আচলতে ৪ নৱেম্বৰত হ'ব এই ৪ নৱেম্বৰ তাৰিখে
এই স্থানত যিটো সাংস্কৃতিক প্ৰকল্প নাথ মন্দিৰত আছো ইয়াতে আপোনাৰ 13খনকৈ ভাওনা অনুষ্ঠিত হ'ব 13খনকৈ অংকীয়া ভাওনা ইয়াতে প্ৰদৰ্শন কৰা হ'ব আৰু 13খন ভাওনাৰ কাৰণে ইতিমধ্যে 13খন খেলে প্ৰস্তুতি কৰিছে আৰু আজিৰ যিটো মণ্ডপ তৈয়াৰ কৰিছে য'ত ভাওনা কৰিবৰ কাৰণে এটা মণ্ডপ লাগে এই মণ্ডপটো যিটো তৈয়াৰ কৰা হৈছে ইয়াতে কোনো টেণ্ট হাউচৰ ব্যৱহাৰ নহয় বা কোনো ইয়াতে হাজিৰা মানুহ পইচা দি পেলাই মানুহ অনা নহয় ইয়াতে প্ৰত্যেকে স্বতঃস্ফূৰ্তভাৱে আহে নিজে আহে আৰু নিজৰ যিহেতু নিজৰ অনুষ্ঠান নিজৰ খেলৰ যিখিনি ঠাই এই ঠাইখিনি এটা জোখমাখ কৰি নিজৰ খেলৰ কাৰণে নিজে বাঁহ ঘৰৰ পৰা লৈ আহে ওপৰত দিবৰ কাৰণে কোনো ত্ৰিপাল নানে ইয়াতে গছৰ পাত লৈ আহে নাৰিকলৰ পাত হওক কলপাত হওক এই যিটো পৰম্পৰা আমাৰ পৌৰাণিক আটা পিতাসকলে যিটো পৰম্পৰাৰে ৰভাখন নিৰ্মাণ কৰিছিল সেই পৰম্পৰা কিন্তু আজিও ৰাখিছে আমাৰ চৰাইবাহী ৰাইজে আৰু এই ৰভাখন দিয়াৰ ক্ষেত্ৰত বাঁহটো কিনিব লগা নহয় আমাৰ প্ৰত্যেকৰ ঘৰৰ পৰা একোডালকৈ বাঁহ লৈ আহে ইয়াতে ৰাইজক দান দিয়ে আৰু প্ৰত্যেকে আহি পেলাই নিজৰ ঘৰৰ যিডাল বাঁহ কাটি লয় সেই বাঁহডাল নিজৰ কান্ধত লৈ পেলাই ইয়ালৈ আহে মন্দিৰলৈ আহে আৰু এই মন্দিৰতে তেওঁলোকে নিজে প্ৰত্যেকে আপোনালোকে দেখিছে যে কোনোবাই যদি গাঁতটো খান্দিছে কোনোবাই সূতাটো কাটিছে কোনোবাই মাৱৰীডাল কাটিছে কোনোবাই আকৌ তমাল চাচিছে এই গোটেই প্ৰত্যেকে নিজৰ কাম কৰি এটা উলহ মালহেৰে এই অনুষ্ঠানটো এটা অনুষ্ঠানলৈ ৰূপান্তৰ হৈছে যদিও এই ৰভা দিয়া কাৰ্যসূচী এইটো কিন্তু এটা আৰম্ভপূৰ্ণ এটা কাৰ্যসূচীলৈ ৰূপান্তৰ হৈছে কাৰণ ইয়াত চাওক আপোনালোকে শ মানুহ আহিছে প্ৰত্যেকে নিজৰ কামত লাগি আছে কোনো ৰৈ থকা নাই প্ৰত্যেকে নিজে আহিছে নিজে বাঁহ কাটিছে নিজে যাৰ যি দায়িত্ব সেই দায়িত্ব পালন কৰিছে আৰু আজিৰ ভিতৰতে এই যিটো বৃহৎ আকাৰ যিটো মণ্ডপ এই মণ্ডপটো কিন্তু আজিৰ ভিতৰতে হৈ যাব একেদিনাই এই ডাঙৰ মণ্ডপটো তৈয়াৰ কৰিব আৰু আপোনাৰ ভাইটি ঘৰত কেনে অনুভৱ এই কমিটি ভাওনাক লৈ আৰু কমিটি বুলি যিটো বিহু বুলি ক'লে যেনেকৈ আমাৰ আনন্দ কাটিলে নেকি ঠিক বাৰু ভাইটিক ধন্যবাদ দিছো হয় ধন্যবাদ আপোনালৈ শুভেচ্ছা থাকিল আপোনাৰ ভিডিঅ'বোৰ চাই থাকো গতিকে আপুনি খুব সুন্দৰভাৱে এটা ভিডিঅ' দি আহিছে আমাৰ ৰাইজক জনাই আহিছে গতিকে আপোনাক ধন্যবাদ জনাইছো কিয় আমাৰ এই যি পৰম্পৰা অনুষ্ঠানটো যিহেতু 168 বছৰ এই অনুষ্ঠানটো এই 168 বছৰ অনুষ্ঠানটোৰ আজি যি ৰভা দিয়া কাৰ্যসূচী সামূহিক ৰভা দিয়া কাৰ্যসূচী আপুনি আপোনাৰ জৰিয়তে আমাৰ অসমৰ দৰ্শকসকললৈ প্ৰেৰণ কৰিছে বা বাহিৰৰ দৰ্শকসকললৈ প্ৰেৰণ কৰিছে তাৰ বাবে আপোনাক অশেষ ধন্যবাদ থাকিল হয়তো মোৰ লাইভো হৈছিলে হয় লাইভ হৈছিলে আৰু বাকী ভিডিঅ' আছে সকলোৱে চাব মোৰ ফেচবুক পেজটো যিসকলে চোৱা নাই ৰুবুলত চাব এইটো ব্লগত চাওঁ বুলি ক'লে আপোনালোকে ৰুবুলত মৰিগাঁও আছামত চাব ইনষ্টাগ্ৰামত চাব আৰু যি আছে সকলো চাই থাকিব যি পাওঁ দি থাকিব ধন্যবাদ